নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মুজাক্কিৰ কোকৰাঝাৰৰ বডোফা বিটিসি বিধানসভা প্ৰেক্ষাগৃহত আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 2024ৰ হিতকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰশ্ন ঘণ্টাৰে বিৰোধী নেতাগৰাকীয়ে বিটিসি অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নক লৈ উদ্বেগ প্ৰকাশ কৰে বিশেষকৈ 2024-25 বিত্তীয় বৰ্ষত অসম চৰকাৰৰ বড়োলেণ্ড কল্যাণ বিভাগে আন্তঃগাঁথনিৰ বাবে 250 কোটি টকা আবণ্টন দিছিল যদিও বিৰোধীয়ে এই পুঁজিৰ সঠিক ৰূপায়ণ আৰু বিটিআৰ চুক্তি 2020ৰ লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে উন্নয়ন আঁচনি বন মাটিৰ ৰাজহ বিষয় ৰূপায়ণ সন্দৰ্ভতো বিষয় উত্থাপন কৰি এই ক্ষেত্ৰসমূহত তেওঁলোকৰ প্ৰচেষ্টাৰ বিষয়ে শাসকীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পৰিষদে অধিৱেশনৰ প্ৰথম দিনাই দুখন উল্লেখযোগ্য বিধেয়ক উত্থাপন কৰে জলসম্পদ বিভাগৰ সৈতে জড়িত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বানপানীৰ সমভূমি জনিং বিল 2024 আৰু বিটিসি ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিল 2024 যি দুটা বিভাগৰ কাৰ্যবাহী সদস্যসকলে দাখিল কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে বিধানসভাত বিতৰ্কৰ অন্তত শুক্ৰবাৰে বিধায়ক গৃহীত হ'ব বুলি নিশ্চিত কৰে অৱশ্যে অধিৱেশনৰ বিৰোধী চোকা সমালোচনা দেখা গ'ল উত্থাপিত বিষয়সমূহৰ সন্দৰ্ভত সন্তোষজনক উত্তৰ নিদিয়াৰ বাবে শাসকীয় চৰকাৰক সমালোচনা কৰে বিৰোধী নেতা দেৰ হাছাদ বসুমতাৰী তেওঁ অভিযোগ কৰে যে চৰকাৰৰ গঠনৰ পিছতে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ৰ সৰ্বসাধাৰণৰ বাবে পৰ্যাপ্ত উন্নয়নমূলক আঁচনি আৰু কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি হোৱা নাই অঞ্চলটোৰ প্ৰভাৱিত কৰা মূল বিষয়সমূহৰ ওপৰত অধিক আলোচনাৰ সৈতে অধিৱেশনখন অব্যাহত ৰখাৰ সম্ভাৱনা আছে অন্তিম দিনটোত সদনত দুয়োপক্ষই অধিক তীব্ৰ বিতৰ্কৰ বাবে সাজু হৈ উঠিছে এই মুহূৰ্তত আমাৰ হাতত প্ৰমোদ বৰুৰ কিছু ভাষ্য আছে আমি ভাষ্য শুনাই ল'ব বিচাৰিছোঁ আৰু অহাকালি দুইদিনীয়া আমাৰ এছেম্বলি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছোঁ এটাটো হ'ল ভূমিৰ লগত ৰিলেটেড এটা বিল যিটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিষ্টিং নাছিলে সেইটোৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছোঁ ছেকেণ্ডটো হৈছে আমাৰ যিটো ফ্লাড জনিং এটা বিল আমি আনিব বিচাৰিছোঁ এই দুটা বিলক লৈয়ে আমি বিশেষকৈ আমি এই আমাৰ সেশনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে আৰু এই দুটা বিল পাছ হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যেটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিলে হেতু শেষ হৈ যাব বিটিআৰ চৰকাৰ আমি 2020ত চৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰবলেমত ভুগি আছে এইবিলাক আমি চোৱাচিতা কৰি আছিলোঁ আৰু ইয়াৰ ভিতৰত ভূমিটো ওৱান অফ দি মেজৰ ইস্যু আছিলে গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছোঁ ইতিমধ্যে 2,59,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈ গ'ল আজি আমাৰ যিটো ৰেভিনিউ ইএম ডাঙৰীয়াই আজি সদনত জনাইছে সো সেই কাৰণে ভূমিৰ আমাৰ সমস্যা আমি আশা ৰাখিছোঁ যে অনাগত দিনত আমি প্ৰায় 80% পৰা 90% আমাৰ চৰকাৰ যেহেতু এক বছৰ আছে আমি সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ যেটো স্পিকাৰৰ সন্মুখতেই কমিটমেন্ট দিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আজিও এটা কমিটমেন্ট দিছিল যে তথ্যবিলাক আমি আপোনালোকক দিম তো আজি আমি কৈছোঁ যে আপোনালোকে লাষ্ট সেশনত যেটো আপুনি তথ্য দিব লাগিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইণ্টাৰ মিনিষ্টেৰিয়েল যেটো ডিছকাশ্যন মিটিং পজিবিলিটি ৰিপৰ্ট যেটো বিটিআৰ চুক্তিৰ দফাবোৰৰ যেটো আমাৰ ডেভেলপমেণ্টৰ যেটো এনেক্সাৰ 2, 3, 4 যেটো লিষ্ট আছিল ইয়াৰ ফিজিবিলিটি ৰিপৰ্ট মিটিঙত সব নেগেটিভ আহিছিল এটো পজিটিভ সব হৈ গ'ল বুলি আপুনি যে আমাক কৈছিলে ইয়াৰ তথ্য আমি দিম বুলি কৈছে ক'ত আপুনি কিয় দিব পৰা নাই আজি টেবুলত আমি বিচাৰিলো আজিও নাপালো আৰু লাষ্ট যেটো আমাৰ দুজন এক্স এনডিএফডিএ যাৰ বাৰীত মানে
গুলিত মৰিব লগা হ'ল ইয়াৰ যিটো এক্সক্ৰেচিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে দিয়া বুলি তেওঁলোকে আমাক অৱগত কৰিছিল আৰু তেওঁলোকে স্পীকাৰৰ সন্মুখত তেওঁলোকে কমিটমেণ্ট ৰাখিছিল ইয়াৰ তথ্য যে আমি যে এক্সক্ৰেচিয়া দিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা দিম এই কথাটো তেওঁলোকে দিব বুলি কৈছিলে সেইটোও দিয়া নাই আজি সেইটোও আমি স্পীকাৰৰ জৰিয়তে এইটো আদায় কৰিলোঁ আৰু স্পীকাৰো আজি কমিটমেণ্ট ৰাখিব লগা হ'ল যে আমি এই তথ্যবোৰ যদি আছে আমি দিম আৰু যদি তথ্যটো আছে তেতিয়াহ'লে মোক জমা দিব লাগে বুলি আজি হাউচত চিফ মহোদয়ে আজি কমিটমেণ্ট দিব লগা হ'ল আৰু যিটো হাউচত আমাৰ যিবোৰ কুৱেশ্যন আজি লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত যেনেকুৱা 2.5 লাখ মানুহক যে লেণ্ড পাট্টা দিয়া হ'ল বুলি আমাৰ MCLA প্ৰেছ মুছাহাৰী ডাঙৰীয়াৰ এটা প্ৰশ্ন আছিল এই প্ৰশ্নৰ উত্তৰত তেওঁলোকে কিন্তু লিষ্টখন দিব পৰা নাই যিসকলে বেনিফিচিয়াৰী যিসকলক মাটি পট্টা দিয়া হ'ল ইয়াৰ লিষ্টখন তেখেতসকলৰ হাতত নাই আৰু তেওঁলোকে দিব নোৱাৰিলে কাৰ মানে এই যে 2.5 লাখ মানুহক যে তেওঁলোকে লেণ্ড পাট্টা দিলে এই লেণ্ড পাট্টা পোৱা মানুহবিলাকৰ লিষ্টখন তেখেতে বিচাৰিছিল যদিও তেওঁলোকে হাউচত আজি দিব নোৱাৰিলে আৰু বাৰে আমাৰ MCLA মহোদয়ে লিষ্টখন বিচাৰাৰ ক্ষেত্ৰত মানে EM ডাঙৰীয়াই ক'লে যে আপোনালোকে প্ৰত্যেকটা চাৰ্কেল অফিচত গ'লেই আপোনালোকে লিষ্টখন পাব